এই বস্তুবিধ ঘৰৰ সন্মুখত ৰাখিলে কোনোৱে আপোনাক কোনো দিনেই ক্ষতি কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত এনে এবিধ বস্তুৰ বিষয়ে ক'ম যাক ঘৰৰ সন্মুখত ৰাখিলে যে ই কেৱল ঘৰত শুভতাই বহায় এনে নহয়, ইয়াৰ ফলত আপোনাৰ ঘৰখনৰ ওপৰত কোনোৱে তান্ত্ৰিক ক্ৰিয়া কৰিব নোৱাৰে বা ইয়াৰ প্ৰভাৱ সেই ঘৰত পৰিব নোৱাৰে। সেয়েহে মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতেই আপোনালোকক এটা সৰু অনুৰোধ, যদিহে আপোনালোক এই চেনেলত একেবাৰে নতুন তেন্তে ভিডিঅ'টিত এটা লাইক কৰি যদি সম্ভৱ হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে ইয়াৰ দ্বাৰা এই চেনেলত আপলোড হ'বলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, তন্ত্ৰশাস্ত্ৰৰ কিছু সৰু সৰু প্ৰয়োগ বা উপায় দ্বাৰা জীৱনৰ পৰা বিভিন্ন সমস্যা দূৰ কৰিব পৰা যায়। কিয়নো বিভিন্ন গছ গছনি যিকোনো উপায় বা প্ৰয়োগত কোনো নহয় কোনো পজিটিভ প্ৰভাৱ থাকে আৰু এই প্ৰয়োগৰ মাধ্যমত আপুনি আপোনাৰ জীৱনত নতুন পৰিৱৰ্তন বা সলনি লৈ আনিব পাৰে। গতিকে আজিৰ ভিডিঅ'টিত জানিম দুটা প্ৰয়োগৰ বিষয়ে যাক কৰিলে আপুনি আপোনাৰ জীৱনৰ পৰা সকলো প্ৰকাৰৰ সমস্যা দূৰ কৰিব পাৰিব। গতিকে জানো আহক সেই প্ৰয়োগ দুটাৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰতে প্ৰথম প্ৰয়োগটিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পাছত জানিম দ্বিতীয় প্ৰয়োগটিৰ বিষয়ে, যি প্ৰয়োগৰ দ্বাৰা অৰ্থাৎ যি বস্তুবিধ ঘৰৰ সন্মুখত ৰখাৰ ফলত কোনোৱে আপোনাক তান্ত্ৰিক কোনো ক্ৰিয়া কৰিব নোৱাৰে। অকল এয়াই নহয়, এই বস্তুবিধ ঘৰৰ সন্মুখত ৰাখিলে আপোনাৰ গুৰু বলৱান হ'ব। আপোনাৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰ কেতিয়াও অভাৱ নহয়। এতিয়া জানিম প্ৰথম প্ৰয়োগটিৰ বিষয়ে। ইয়াৰ বাবে আপোনাক লাগিব কলবৃক্ষৰ শিপা। হয় বন্ধুসকল, এই কলবৃক্ষ হৈছে অতি পবিত্ৰ ও এই বৃক্ষত স্বয়ং ভগৱান বিষ্ণুৰ বাস মানা হয়। গতিকে যিকোনো মাহৰ শুক্লপক্ষ চাই এটা গুৰুবাৰে এই বৃক্ষৰ তললৈ যাব আৰু কলবৃক্ষক প্ৰথমে প্ৰণাম জনাব আৰু তেওঁৰ পৰা আজ্ঞা লৈ সামান্য এডোখৰ শিপা লৈ আহি ভালকৈ ধুই ল'ব। ইয়াৰ পাছত গংগাজল ছটিয়াই ভগৱান বিষ্ণুৰ পূজা বা আৰাধনা কৰাৰ সময়ত ভগৱান বিষ্ণুৰ সন্মুখত এখন হালধীয়া কাপোৰত এই বৃক্ষৰ শিপাডাল ৰাখি পূজা পাঠ কৰি লৈ ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটি জপ কৰি ইয়াৰ পাছত আপোনাৰ যি সমস্যা বা যি কামনা থাকে এই সকলোবোৰ তেওঁক জনাব। ইয়াৰ পাছত হালধীয়া কাপোৰত মেৰিয়াই এই শিপাডাল আপুনি নি ধন টকা পইচা ৰখাৰ স্থানত নি ৰাখি থৈ দিব। এই উপায়টিৰ মাধ্যমত আপোনাৰ অৰ্থজনিত যি সমস্যা থাকে এই সমস্যাবোৰ লাহে লাহে দূৰ হৈ উঠিব। নাইবা ইয়াক আপুনি হালধীয়া সূতাত বান্ধি হাততো ধাৰণ কৰিব পাৰে। এই বিশেষ উপায়টিৰ মাধ্যমত আপোনাৰ জন্ম ৰাশিত গুৰু মজবুত হ'ব আৰু যিকোনো ধৰণৰ সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ উঠিব। সেয়া লাগিলে সন্তান বা বিবাহজনিত বা যিয়ে নহওক, এই সকলোবোৰ সমস্যা দূৰ হৈ উঠা আপুনি নিজেই দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, দ্বিতীয় যিটো উপায় কথা কোৱা হৈছিল সেইটো হ'ল হালধি গছ। এই গছ গামলা বা টাবত অৱশ্যেই লগাই ৰখা উচিত, কাৰণ এই হালধি বৃক্ষই শুভতা বঢ়ায়। বাস্তুশাস্ত্ৰৰ অনুসৰি এই গছ ঘৰত থাকিলে ই সুখ সমৃদ্ধি, ইতিবাচক শক্তি তথা আৰ্থিক লাভ ঘটায়। লগতে ঘৰৰ সদস্যসকলৰ মাজত সম্বন্ধ অতি মধুৰ হয় আৰু ই বাস্তুদোষ দূৰ কৰে। বন্ধু বান্ধৱীসকল, অকল এয়াই নহয়, এই গছজোপা ঘৰত থাকিলে কোনোৱে আপোনাক তান্ত্ৰিক ক্ৰিয়া কৰিব নোৱাৰে বা এই তান্ত্ৰিক ক্ৰিয়াৰ প্ৰভাৱ সেই ঘৰত পৰিব নোৱাৰে, কাৰণ এই হালধিৰ সম্বন্ধ ৰৈছে গুৰু বৃহস্পতিৰ সৈতে। সেয়েহে এই বৃক্ষ ঘৰত ৰাখিলে জাতকৰ জন্ম ৰাশিত যদি গুৰু দুৰ্বল হয় তেন্তে ইয়াৰ পৰা লাভ অৱশ্যেই মিলে, অৰ্থাৎ গুৰু বলৱান হোৱাত সাহায্য কৰে। সেয়েহে হালধি বৃক্ষ ঘৰৰ গামলা বা টাবত অৱশ্যেই ৰাখিবলৈ চেষ্টা কৰিব। য'ত হালধি বৃক্ষ তাত সুখ আৰু আনন্দ থাকে।
সেয়েহে বন্ধু বান্ধৱীসকল ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লগতে কমেণ্টত শুদ্ধ মনে লিখক ওম নমো ভগৱতী বাসুদেৱায় নমঃ লগতে ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে শেষত সকলোৰে মংগল কামনা কৰি আজিলৈ এৰিছোঁ পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম আজিলৈ ইমানেই ধন্যবাদ